কিবা এটা অনৰ্থক মই ল'ব লাগিব কিবা এটা মোৰ পৰা নেৰি প্ৰজা কালকেতু মহারাজ মোর স্নেহর ভগিনী দৈব্যকীর বিবাহ মহোৎসৱৰ সফল পৰিসমাপ্তি মই আজি অতিকে সন্তুষ্ট আমন্ত্ৰিত গণ্য মান্য অগণন অতিথিবৃন্দ প্ৰীতিপূৰ্ণ প্ৰশংসা বাণীৰে এই জগততে কংসক অদ্বিতীয় ৰূপে মান্যতা স্বীকাৰ কৰিছে কংসৰ প্ৰতিপত্তি কংসৰ অতুলন খ্যাতি আজি এই পৃথিৱীৰ প্ৰতি কোণে কোণে বিয়পি পৰিছে কালকেতু মহারাজ তোমাৰো কৰ্ম কুশলতা আৰু কৰ্তব্য পৰায়ণতাত মই অতিকে সন্তুষ্ট আৰু তোমাৰ দৰে এজন সুযোগ্য সেনাপতি পাই মই সঁচাই আজি গৌৰৱান্বিত মহারাজ মিছতেই দাসক প্ৰশংসা কৰি লজ্জিত নকৰিব মই কেৱল মোৰ কৰ্তব্যহে কৰিছোঁ পালন প্ৰশংসাৰ মই নহয় পাত্ৰ কওক মহাৰাজ কিবা কাৰ্য কৰিম সাধন কালকেতু মহাৰাজ নৱ দম্পতীৰ যাত্ৰাৰ শুভ লগ্ন হৈছে উপস্থিত মই নিজেই ৰথৰ সাৰথি হৈ বহু দৈব্যকীক কিছু দূৰ দিম আগবঢ়াই গতিকে তুমি ৰথ গছ এই সকলোবোৰ প্ৰস্তুত কৰিবা ভাল মহাৰাজ আৰু মোৰ ৰাজ্য গায়ন বায়ন আয়তী আৰু পাৰিষদ বৰ্গকো যাবলৈ তুমি নিৰ্দেশনা প্ৰেৰণ কৰিবা কালকেতু মহাৰাজ মইহে আজি নিজকে প্ৰস্তুত কৰিব পৰা নাই সেই বিদায়ৰ মুহূৰ্তলৈ মনটোক মই বুজাব পৰা নাই সঁচাকৈ কন্যাদান বৰ যন্ত্ৰণাময় কালকেতু মোৰ বুকুখন বৰকে বিষাইছে অ কালকেতু মোৰ বুকুখন কৰবাত বৰকৈ বিষাইছে ব'লা কালকেতু স্নেহৰ ভগিনী দৈব্যকী ইমান দিনে মাথো তই অসূৰ্য স্পৰ্শা হৈ মোৰ আদৰৰ ভনীতি হৈ আছিল কিন্তু আজি এই সংসাৰৰ চিৰন্তন নীতি অনুযায়ী
এই কংসৰ বুকু সুধা এই মথুৰা ৰাজ কাৰেং শূন্য কৰি সুযোগ্য পাত্ৰ মহন্ত বহুদেৱৰ হাতত তোক কৰিলো অৰ্পণ। স্বামী জানি সভক্তিৰে পুজিবি দুখানি চৰণ, আদেশ নিৰ্দেশ এই সকলোবোৰ মানিবি সতত। স্নেহৰ ভগিনী দৈৱকী, মাত্ৰ এটা কথা মনত ৰাখিবি, পতি ব্ৰহ্মা, পতি বিষ্ণু, প্ৰতি ত্ৰিনয়ন, পতি তিৰুতাৰ আচলৰ ধন। আজি এই শুভ লগ্নৰ শুভ মুহূৰ্তত কংসই তোমালোক দুয়োকে যাচিছো হিয়া ভৰা আশীৰ্বাদ। তহঁতৰ যুগ্ম জীৱন হওক যেন সুখময়। নকান্দিবি স্নেহৰ ভনীতি মোৰ। তোক মহন্ত বহুদেৱৰ অৰ্ধাংগিনী হিচাপে কৰিছো অৰ্পণ। তই এই কংসৰ নাম ৰাখিব লাগিব ধৰাত। মিত্ৰ বহুদেৱ অতিকে আজলি তাৰ, নাজানে একোকে এই সংসাৰৰ ৰীতি নীতিৰ কথা। পদে পদে হ'ব পাৰে তাইৰ শত অপৰাধ। ক্ষমাই শান্তৰ কুশল মানে এই শত দুখ কৰিবা মাৰ্জনা। মোৰ মহান মিত্ৰ, আপোনাৰ আদেশ মই আখৰে আখৰে কৰিম পালন। আদেশ নহয় মিত্ৰ, ই মোৰ অনুৰোধ। স্নেহৰ ভনীতি, তোৰ প্ৰতিও থাকিল মোৰ এক শেষ অনুৰোধ। শৈশৱৰে পৰা আজিলৈকে তোক যদি কৰ্তব্যৰ খাতিৰত জানি কিংবা নাজানি কৰ্তব্যৰ তাৰণাত পৰি তোৰ ওচৰত কৰিছিলো যদি কিবা দ্ৰোহ আচৰণ, তই অভগা দাদাৰ মুখলৈ চাই সকলোবোৰ পাহৰি যাবি। বসুদেৱ, সূৰ্য দেৱতা উদ্ভাসিত হয় সৌ পূব আকাশত।
যাত্ৰাৰ মিলিছে উপযুক্ত ক্ষণ সুসজ্জিত হৈ আছে ৰথ লিপা আছে সুগন্ধি চন্দ কৰা আছে বিশেষ ব্যৱস্থা বলা বলা তোমালোক দুইজন মই আজি নিজেই ৰথৰ সাৰথি হৈ তোমালোক দুইকে কিছু দূৰ দিও আগবঢ়াই হে মোৰ ৰাজ্যৰ প্ৰজাগণ আৰু আয়াতীসকল যাত্ৰাৰ এই বিদায়ৰ মুহূৰ্তত সকলোৱে কৰা মংগল উচ্চাৰণ বলা বলা এতিয়া কোনে কৰা তো হাস্য সাবধান সাবধান কংস দৈপকীৰ বিয়া পাতি মহা সমাৰোহে আপোন পাহৰা আজি মূৰ্খ কংস তই স্নেহৰ ভনী দৈপকীৰ গৰ্ভজাত স্তম সন্তানে সংহাৰ কৰিব তোক অৱলীলাক্ৰমে মিছা কথা মৰণৰ দিনটোৰ দুৰন্ত সুৰ চমু চাপি আহে দিনে দিনে তাৰে আজি অপূৰ্ব সূচনা তাৰে আজি অপূৰ্ব সূচনা একে দৈপবাণী পৰিহাস কৰে মোক দেৱতা সমাজ মূৰ্খ কংসত ভুল গলি মায়াৰ পাহৰিলি সেই ধৈৰ্যতিৰ বৰ পাহৰিলি আপোনাৰ ভূত ভৱিষ্যতৰ কোনে কয় কোনে কয় কোনে কয় এই দৈপকীৰ গৰ্ভজাত অষ্টম সন্তান হব কংসৰ প্ৰাণবৈৰী যাৰ বাবে আজি আনন্দত আত্মহাৰা হৈ যাৰ বাবে হনুমাই নিজে ৰথৰ সাৰথি তাৰে প্ৰতিদান পাম দৈপকী দাদা দাদা তই মোৰ ভক্তি নহয় তই পিশাচী যাৰ গৰ্ভে জন্ম ল'ব মৃত্যুদাতা মোৰ তাৰ আগে শেষ কৰো এই পিশাচী শান্ত হোক মহারাজ রুদ্রমূর্তি সম্বরণ করো এই বাধা তুমি নকৰা সামৰি সাৱধান কৰি দিছে আকাশীবাণীয়ে পৰাই দিছে মোৰ কৰ্তব্য নিজৰ কালকেতু আছো মহারাজ কালকেতু ঘূৰুৱা তীক্ষ্ণ তৰোৱাল আনন্দ উন্মত্ত প্ৰজা কলাও নৰি এই মৃত্য মোৰ কোনো নাই শত্ৰু সকলো শত্ৰু তাকে যতে পোৱা কৰা হত্যা আৰু
শুনা বলিয়া দতাল হাতি জোরে জোরে আনি মেলি দিয়া এই প্রজা সমুদ্র আনন্দ আনন্দর উৎসব ও গাজী ধ্বংসর আলো কেতলা দিন তাকে পাইছে বহুদেব নতুন মিতির তুমি আরে ভগ্নি দৈব্য কি ও নিলা নহয় দুইজনে কাণ পাতি কংসৰ ভৱিষ্যত ভাগ্য লিপি যি মিলন বন্ধনেৰে বান্ধি দিলো তোমালোক দুয়োকে সেই মিলনে আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ ইয়া ভৰা আনন্দ যি কৰিলো প্ৰদান তাৰে আজি সুন্দৰ প্ৰতিদান অচিৰতে কংসৰ মৰণ কি কৰিবা অমৃতত গৰল জন্মিল বেশ বেশ কথা সেই হব নহব অন্যথা কিন্তু কিন্তু কংসৰ মৰণ জানো ইমান সহজ কোৱা দাদা মৰম এই মায়া স্নেহ মমতা বিসৰ্জিলো এই মুহূৰ্ততে সমন্ধৰ নাক পাত খৰ্গঘাত দৈব্যকে কৰি শিৰছে ৰুদ্ৰ কৰিলে কংসৰ মৰণৰ পথ চিৰদিনলৈ কোৱা দাদা কোৱা কিবা সেইটো অনৰ্থক মই ল'ব লাগিব আজি মৃত্যুদণ্ড কিবা সেইটো মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষক মূৰ্তি ধৰি মানৱ নামত কলংক সানিছা কিয় দাদা নাই তোৰ কোনো অপৰাধ অপৰাধী নহয় আজি এই মথুৰা প্ৰজা যত মানে অপৰাধ এই কংস কি কোৱা বসুদেৱ কি কম কিনো কম কবলে আছে নেকি কলেও জানো শুনিবা তুমি ৰাজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা নিজ ইচ্ছাৰে সেই গৰ্বেৰে গৰ্বিত হৈ তোমাৰ শিৰে হিমাত বিলম দিছে হত্যা কৰি ভগিনী নিজৰ মৰণকো ৰুধিব খুজিছা পৰিহাস নালাগে কৰিব তোমাৰ কথাই সঁচা তুমি
তোমাৰ কথাই সঁচা ৰজামাই যেনে ইচ্ছা তেনে বিধান আগে এই দৈব্যকীক কৰিম শিৰচ্ছেদ তাৰ পাছত চাম ভালদৰে কিদৰে কংসক কৰিব সংহাৰ এই সাজু হ দৈব্যকী সাজু আছো দাদা, সাজু আছো প্ৰতিটো মুহূৰ্ততে। কিন্তু দাদা ধুৰুপ জানিবা, বীৰ তুমি সৰ্বশক্তিমান, তথাপিতো আজি দেখা পায় সন্মুখত মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱাদুৰে কঁপিছা ভয়ত দৈব্যকীৰ মৃত্যুৱে কিন্তু বিচলিত নহয় তেনোৱা। সঁচা কথা মহাৰাজ। হয় যদি মোৰ মৃত্যু আজি স্বামীৰ আগত, তুমিহে বীৰ জ্যেষ্ঠাৰ হাতত দেৱতাৰ দান বুলি হাঁহি মুখে মই কৰিম। মহাৰাজ, এনে কাৰ্য অতি অপৰাধ। নাৰী হত্যা, ভগ্নী হত্যাৰ মহাপাপ, কলংকৰ কালিমা খানি চি চি, এনে কাৰ্য হতমুখী কৰিব বন্দনা। নল'ব তোমাৰ নাম লাজতে ঘৃণাতে। লাজতে ঘৃণাতে আৰু তাৰে ভয়ত এই সাপ পুহি গাখীৰ খুৱাই কংসই বীৰ বুলি পৰিচয় দিব জগত। বঢ়িয়া যুক্তি তোমাৰ হিতাকাংক্ষী মিত্ৰ মোৰ, তুমি দেখোদে। তাৰো আছে সহজ উপায়। উপায়? কি উপায়? হয় মহাৰাজ, তাৰো আছে সহজ উপায়। কি উপায়? দৈব্যকীও জীয়াই থাকিব, আপোনাৰো ৰাজা নহ'ব একোকে অনিষ্ট। পৰ যুগে কৰো মিনতি, দিয়া মোৰ দৈব্যকীৰ প্ৰাণ ভিক্ষা। এই অসম্ভৱ, অসম্ভৱ। তাৰ পৰিৱৰ্তে দৈব্যকীৰ গৰ্ভজাত প্ৰতিটো সন্তান ভূমিষ্ঠ হোৱাৰ মাত্ৰকেই আনি দিম আপোনাৰ সন্মুখত। সিহঁতক নিষ্কণ্টক হ'ব ৰজা আপোন নিশ্চাতে। অসম্ভৱ স্বামী, অসম্ভৱ, এই বসুদেৱ, নজনাবাতেনে অংগীকাৰ, বসুদেৱ, নজনাবাতেনে বসুদেৱ। ঘৰৰ দেৱকীকো সিহঁতৰ প্ৰাণৰ বিনিময়ে মোৰ জীৱন বিজ্ঞান নাই প্ৰয়োজন স্বামী, নাই প্ৰয়োজন। ভাবিছোৱা বসুদেৱ, সঁচাকৈ পাৰিবানে পালিব প্ৰতিজ্ঞা নিজ? পাৰিবানে বিসৰি জীৱ সন্তানৰ স্নেহ? যদি পাৰা, যদি পাৰা, তোমাৰ মুখলৈ চাই মুক্তি দিব পাৰো এই পিশাচিক। শক্তিপতি নৰপতি তুমি, প্ৰজা আমি আশ্রিত
তো তোমার দুর্বলী আমি প্রবল শক্তি তোমাৰ ইচ্ছাতে সকলো কাহি ল'ব পাৰা জীৱ আছে সকলো আমাৰ তথাপিতো কওঁ শুনা প্ৰাণ থাকে মানে প্ৰতিজ্ঞা মই কৰিম পালন বেছ তেন্তে এতিয়াৰ পৰা গৈ তোমালোক দুইজনে চিৰনাতে চিন্নশীৰ নিজ সন্তানৰ চাকলে নিজকে কৰাগৈ প্ৰস্তুত ধন্য ধন্য কালকেতু তুমি মোর প্রধান সেনাপতি বুঝাও সকলোৱে কংসৰ শক্তি কংসৰ বাহুবল কংসৰ ক্ষমতা কিবা হরিয়ের পিছাছি হরিয়ের পিছাছি হরিয়ের পিছাছি